চাহ জনগোষ্ঠীয় লোকসকলৰ এটা দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰি দেখুৱালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে চাহ জনগোষ্ঠীয় লোকসকলে ভূমি অধিকাৰ গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত, আৰু তাক লৈ ইতিমধ্যে সমগ্ৰ বাগিচাসমূহত আনন্দৰ জোৱাৰ বৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ভুলুকিটিং চাহ বাগিচাত, আৰু এই মুহূৰ্তত আমি পোনে পোনে এই পৰিৱেশ দেখুৱাইছোঁ কেমেৰা সহযোগীৰ জৰিয়তে। চাৰিওফালে কেৱল আনন্দৰ বন্যা। বাগিচাসমূহত আমি যোৱাকালিৰ পৰা এই পৰিৱেশ দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। বিভিন্ন চাহ বাগিচাসমূহত আনন্দৰ জোৱাৰ বৈছে, যিহেতু চাহ জনগোষ্ঠীয় লোকসকলৰ এটা দীৰ্ঘদিনীয়া সমস্যা আছিল ভূমিপট্টা। এই ভূমিপট্টা ইতিমধ্যে প্ৰদান কৰাৰ যি গুৰুত্বপূৰ্ণ সিদ্ধান্ত, এই সিদ্ধান্ত ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যৱস্থা গ্ৰহণ কৰিলে, আৰু তাৰ পাছতে চাহ বাগিচাসমূহত আনন্দৰ বন্যা বৈছে। আৰু এই মুহূৰ্তত পুৰুষ মহিলা সকলোৱে এনেধৰণে ঝুমুৰ নাচি আনন্দ উল্লাসত মতলীয়া হৈ পৰিছে। মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদেৰে উপচাই পেলাইছে। আৰু এই মুহূৰ্তত আমি ভুলুকিটিং চাহ বাগিচাৰ এই পুৱাৰ পৰিৱেশ দেখুৱাইছোঁ। সকলোৱে আনন্দত মতলীয়া হৈ পৰিছে। আমি এই পৰিৱেশ নিউজ লাইভৰ দৰ্শকসকলক কেমেৰা সহযোগীৰ জৰিয়তে দেখুৱাবৰ বাবে পোনে পোনে এই পৰিৱেশৰ মাজলৈ লৈ গৈছোঁ। আমি তাৰ সমান্তৰালভাৱে পৰিৱেশটো দেখুৱাই থাকিম, তাৰ সমান্তৰালভাৱে কথা পাতিবলৈ চেষ্টা কৰিম। আমি আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? যিহেতু এটা চাহ জনগোষ্ঠীয় লোকসকলৰ এটা দীৰ্ঘদিনীয়া সমস্যা, 200 বছৰীয়া এটা বনবাস আপোনালোকৰ শেষ হৈছে, কি ক'ব? সঁচাকৈ আমি আচলতে চাহ জনগোষ্ঠী ৰাইজ হিচাপে আমি খুব সুন্দৰ আৰু খুব ভাল পাইছোঁ, যিহেতুকে এইটো অতি ঐতিহাসিক এটা পদক্ষেপ, যিটো পদক্ষেপে এই জাতিটো আচলতে স্বাধীনতা লাভ কৰিলে। আৰু এটা কথা মই ভাবোঁ, কংগ্ৰেছৰ দিনত যদি থকা হ'লে কোনো কাৰণতে চাহ জনগোষ্ঠীৰ ৰাইজ মুক্তি নাপালেহেঁতেন। এইখন চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ঐতিহাসিক সিদ্ধান্ত চাহ জনগোষ্ঠীৰ কাৰণে লৈছে, আমি আচলতে তেখেতক ধন্যবাদ আশীৰ্বাদ আমাৰ কাৰণে খুব কম হয়। তেখেতক আমি এই জনগোষ্ঠীয়ে জীৱনভৰ কেতিয়াও পাহৰিব নালাগে। আৰু কংগ্ৰেছে যি এটা বদলীকৰণ ছিষ্টেম ৰাখিছিলে, সেই বদলীকৰণ আজিৰ পৰা মুক্তি হ'ল। যদি কংগ্ৰেছ চৰকাৰ থাকিলেহেঁতেন তেতিয়াহ'লে এই যি নিশ্চয় কংগ্ৰেছ চৰকাৰ থকা হ'লে চাহ জনগোষ্ঠীৰ ৰাইজে এই ভূমিপট্টা বা অধিকাৰ কেতিয়াও নাপালেহেঁতেন। যিহেতুকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকে কথা কয় তেনেকৈ কাম কৰে বুলি আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজৰ সম্পূৰ্ণ বিশ্বাস হৈ উঠিছে। সেইকাৰণে আমি ধন্যবাদ দিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কাম কোনো কৰিব নোৱাৰে, তেনেকুৱা কাম কৰিবলৈ তেওঁৰ সাহস আছে। এই সাহস সদায় অটুট থাকক আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত সদায় আশীৰ্বাদ থাকিব। আপোনাক মই স্থানীয় মহিলা আছে বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? ইতিমধ্যে এটা বহুত দীৰ্ঘদিনীয়া এটা সমস্যা আপোনালোকৰ সমাধান হৈছে। মুখ্যমন্ত্ৰী মামাই আপোনালোকক ভূমিপট্টা প্ৰদানৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে, কি ক'ব? আমাৰ যি 200 বছৰ ধৰি আমি আমাৰ বসবাস কৰি থকা চাহ শ্ৰমিকসকলে, যিমানখিনি চাহ শ্ৰমিক আছিলে, সিহঁতে মাটি পট্টা নোপোৱাৰ কাৰণে মানে অস্থায়ী হৈ আছিলে, ভয় ভাৱ এটা আছিলে। কিন্তু আজি চিৰস্মৰণীয় কৰি তুলিছে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ। কংগ্ৰেছ যদি থাকিলেহেঁতেন পাৰিলেহেঁতেন নে এই যি আপোনালোকক ভূমিপট্টা প্ৰদান কৰাৰ ক্ষেত্ৰত যি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰিলেহেঁতেন নে কংগ্ৰেছ থকা হ'লে? 200 বছৰ ধৰিতো এতিয়ালৈকে কৰিব পৰা নাই, কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেইটো কৰি দেখালে আৰু আমাক সকলোকে আনন্দিত কৰিছে। কেৱল মাত্ৰ চাহ শ্ৰমিকসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিল কংগ্ৰেছে। হয়, আমাৰ ইয়াত আহি চবেই ভোট বিচাৰে আৰু নানা ধৰণৰ যিমানখিনি বিধায়ক আহি পেলাই কথা দিয়ে, কিন্তু কোনো কাৰ্যকৰী হোৱা নাছিলে। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ অহাৰ পিছৰ পৰা সকলোখিনি কাম কাৰ্যকৰী হৈছে।
মানুহ ঘৰ পাইছে, ৰাস্তা পাইছে, এতিয়া ভূমি পট্টাও পাইছে। সেইকাৰণে আমি সকলোৱে আনন্দিত হৈছোঁ। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি।